সন্দেহজনক মিয়াৰ বিৰুদ্ধে জাতীয় সংগ্ৰামী সেনা অসমে শিৱসাগৰ আৰু গোলাঘাটত অভিযান অব্যাহত ৰাখিছে। বিশেষকৈ সন্দেহজনক মিয়াক যাতে কামত নখটুৱাই কোনেও সন্দেহজনক মিয়াক যাতে উজনি অসমৰ পৰা খেদি পঠিয়াই তেনেধৰণৰ কেতবোৰ শ্লোগান, বিশেষকৈ মিয়া খেদক দেশ বচাওক এনেধৰণৰ শ্লোগান লিখি ভিন্ন প্ৰান্তত হৰ্ডিং বেনাৰ আদি আঁৰি থোৱা পৰিলক্ষিত হৈছে অসমীয়া জাতীয় সংগ্ৰামী সেনা অসমে। কিন্তু এনে সময়তে শিৱসাগৰৰ ভটিয়াপাৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বহু সংখ্যক হৰ্ডিং কোনো দুৰ্বৃত্তই ফালি পেলোৱা পৰিলক্ষিত হ'ল, যাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে জাতীয় সংগ্ৰামী সেনা অসমৰ বিষয়ববীয়াসকলে। মিয়া বিৰোধী শ্লোগান লিখি আঁৰি থোৱা বেনাৰ ফলাৰ পিছত আজি এই জয়সাগৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে জাতীয় সংগ্ৰামী সেনা অসমৰ বিষয়ববীয়াসকলে। মোৰ কাষত বৰ্তমান তেওঁলোক জাতীয় সংগ্ৰামী সেনা অসমৰ বিষয়ববীয়াসকল আছে। আপোনালোকে কি পদক্ষেপ লৈছে? নহয়, প্ৰথম কথা হ'ল অসমীয়া জাতিটোৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত, অসমৰ প্ৰতিগৰাকী খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত জাতীয় সংগ্ৰামী সেনাই এই মিয়া বিৰোধী অভিযান যি ধৰণৰ আচলতে অব্যাহত ৰাখিছে, সেই অভিযানখনক আচলতে নস্যাৎ কৰাৰ কাৰণে, নাইকিয়া কৰাৰ কাৰণে একাংশ মিয়া বিৰোধী চক্ৰ শিৱসাগৰ উঠি পৰি লাগিছে। এই কাৰ্যক আমি জাতীয় সংগ্ৰামী সেনা শিৱসাগৰ জিলা সমিতিৰ তৰফৰ পৰা ধিক্কাৰ জনাইছো। আমি বাৰম্বাৰ এটা কথা কৈ আহিছো যে অসমীয়া জাতিটোৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈ অহা এই আচলতে মিয়াবোৰক উজনি অসম তথা অসমৰ চাৰিওদিশৰ পৰা উৎখাত কৰাৰ কাৰণে অহৰহভাৱে জাতীয় সংগ্ৰামী সেনাই ধাৰাবাহিকতা বজাই ৰাখিছে। আমি অসমীয়া জাতিটোক, অসমীয়া মানুহখিনিক সজাগ কৰাৰ কাৰণে অসমৰ বিভিন্ন প্ৰান্তত, শিৱসাগৰৰ বিভিন্ন প্ৰান্তত আমি মিয়া বিৰোধী বিভিন্ন ধৰণৰ শ্লোগান লিখি ডাঙৰ ডাঙৰ পোষ্টাৰ, বেনাৰ, হৰ্ডিং ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰিছো। আৰু আমাৰ জাতীয় সংগ্ৰামী সেনাৰ বিষয়ববীয়াসকলে শিৱসাগৰৰ বিভিন্ন প্ৰান্তত অসমীয়া মানুহখিনিক সুৰক্ষিত কৰাৰ কাৰণে, অসমীয়া মানুহখিনিক সজাগ কৰাৰ কাৰণে বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। শেহতীয়াকৈ যোৱাকালি আন্ধাৰৰ সুযোগ লৈ একাংশ দুৰ্বৃত্তই আমাৰ ভটিয়াপাৰস্থিত, য'ত আমি এনেধৰণৰ বেনাৰ পোষ্টাৰ লগাইছো, একাংশ দুৰ্বৃত্তই ভাঙি পেলোৱা পৰিলক্ষিত হৈছে, যি কাৰ্যক আমি জাতীয় সংগ্ৰামী সেনাই ধিক্কাৰ জনাইছো। এনে কাৰ্য কেতিয়াও সহ্য কৰা নহব, এই কথা স্পষ্ট কৰি দিছো। এটা কথা চাওক, এই আচলতে ৰাতিৰ অন্ধকাৰত আমাৰ সংগ্ৰামখনত মষিমূৰ কৰা এই কাৰ্য পুৰুষালীৰ বাদে বেলেগ একো নহয়। তেওঁলোকক আমি জাতীয় সংগ্ৰামী সেনাৰ তৰফৰ পৰা সকিয়নি প্ৰদান কৰিছো। তেওঁলোকৰ যদি সৎ সাহস আছে, মিয়াৰ দালাল সমূহৰ যদি সৎ সাহস আছে, আমাৰ সন্মুখলৈ আহি আমাৰ সন্মুখত আচলতে এই কাৰ্যৰ বিৰোধ কৰি দেখাওক। প্ৰতিটো মিয়াৰ দালালক আমি, মিয়াক যি ধৰণে পিটাৰ কাৰ্যসূচী হাতত লৈছো, প্ৰতিটো মিয়াৰ দালালকো আমি ৰাজপথত গুৰুকৈ পিটন দিবলৈ জাতীয় সংগ্ৰামী সেনাই কুণ্ঠাবোধ নকৰিম, এই কথা স্পষ্ট কৰি দিছো। হয়, পিটন দিয়া মানে আচলতে কিন্তু সেইটো আইন হাতত তুলি লোৱাৰ দৰে এটা কাৰ্য নহবনে? নহয়, আইন হাতত তুলি ল'বলৈ আমি বাধ্য হ'ম, কাৰণ আমি ভুক্তভোগী। আমাৰ কাষৰ ঘৰৰ মানুহৰ যেতিয়া হাঁহ, কুকুৰা, গৰু, ছাগলী এই মিয়াৰূপী আচলতে ভণ্ডবোৰে চুৰ কৰিব, আমাৰ অসমীয়া খিলঞ্জীয়া, অসমীয়া আই বোৱাৰীক যেতিয়া ধৰ্ষণ কৰাৰ দৰে ব্যৱস্থা গ্ৰহণ কৰিব, তাৰপিছত আমি এই মিয়াৰ লগত আচলতে প্ৰেম কৰাৰ সময় নহয়। এতিয়া এটাই কথা, অসমীয়া জাতিটো বচাবৰ হলে, অসমীয়া খিলঞ্জীয়া মানুহখিনিক বচাবৰ হলে এই মিয়াৰূপী দানৱবোৰক আচলতে গৰু পিটন দি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বাংলাদেশলৈ খেদি পঠোৱাৰ বাদে বিকল্প নাই। গতিকে আমি সেই সিদ্ধান্ত এটাই লৈছো, য'তেই মিয়া দেখিম তাতে মিয়াৰ পিঠি বহল কৰি দিম। উজনি অসম কোনো কাৰণতে মিয়াৰ আচলতে বসতি স্থল কৰিবলৈ দিয়া নহব, এই কথা স্পষ্ট। যিকোনো বিনিময়ত মিয়া উজনি অসম ত্যাগ কৰিব লাগিব, অন্যথা আমি যিকোনো ব্যৱস্থা গ্ৰহণ কৰিম। যে এটা কথা সততে চৰ্চিত হয় যে বহু আচলতে কাম, কিছুমান অতি কষ্টকৰ কাম, ইটা ভাটাতে হওক বা বৃহৎ অট্টালিকা নিৰ্মাণৰ ক্ষেত্ৰতে হওক, খিলঞ্জীয়া বহু লোকে তেনেধৰণৰ কাম কৰিবলৈ আগ্ৰহী নহয় বা নোৱাৰে, তেনেধৰণৰ কষ্ট কৰিব, তেনে কষ্টকৰ কাম কৰিব নোৱাৰে। সেয়া অপ্ৰিয় হলেও সত্য কথা। গতিকে এই ক্ষেত্ৰত আপোনালোকে পৰিকল্পনা কি? যদি সেই সন্দেহজনক মিয়াক কামত নখটুৱাই বা যিসকলে কষ্ট কৰিব পাৰে, শ্ৰম কৰিব পাৰে বা কঠোৰ শ্ৰম কৰিব পাৰে, তেওঁলোকক আপোনালোকে খেদি পঠাই দিলে ঠিক আছে, কিন্তু এই কামখিনি কৰিব কোনে? নহয়, চাওক, প্ৰথম কথা হ'ল অসমীয়া মানুহে কষ্ট কৰিব নোৱাৰে তেনেধৰণৰ কোনো কথা নাই। কিন্তু এতিয়া পৰিৱেশটো এনেকুৱা এটা কৰি দিয়া হৈছে, এই আচলতে মিয়াসকলে খুব কম পইচাত আমাৰ অসমৰ বিভিন্ন প্ৰান্তত তেওঁলোকে কাম কৰিবলৈ আহে, বা তেওঁলোকৰ উৎপাদিত বিভিন্ন সামগ্ৰী আমাৰ অসমৰ বিভিন্ন প্ৰান্তত খুব কম মূল্যত আচলতে বিক্ৰী কৰাৰ ব্যৱস্থা কৰে, যাৰ ফল ভোগ কৰিবলগীয়া হৈছে আমাৰ খিলঞ্জীয়া মানুহে। ইচ্ছা কৰিও আচলতে কামৰ নাটনিৰ বাবে আমাৰ মানুহখিনিয়ে কাম কৰিব নোৱাৰা পৰিৱেশ এটা সূচনা হৈছে। গতিকে
আমাৰ মানুহে কাম কৰিব নোৱাৰা নহয়, আমাৰ খিলঞ্জীয়া মানুহে কষ্ট কৰিব নোৱাৰা নহয়। এতিয়া সময় আহিছে অসমৰ প্ৰতিটো প্ৰান্তত পৰা মিয়াক উৎখাত কৰাৰ। মিয়া যেতিয়া নাথাকিব তেতিয়া নিশ্চয়কৈ আমাৰ খিলঞ্জীয়া ভাই ভনীসকলে, আমাৰ খিলঞ্জীয়া যুৱকসকলে নিশ্চয়কৈ এই কামবোৰ কৰিবলৈ আগবাঢ়ি আহিব। শেহতীয়াকৈ যোৰহাটৰ বহু অভাৰব্ৰিজত আমাৰ অসমীয়া খিলঞ্জীয়া মানুহে কাম কৰিবলৈ আৰম্ভ কৰিছে। গুৱাহাটীৰ বহু ডাঙৰ ডাঙৰ কামত আমাৰ অসমীয়া মানুহ নিযুক্ত হৈ কাম কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে শেহতীয়াকৈ কৈছে যে বিভিন্ন স্থানত আমাৰ খিলঞ্জীয়া যুৱকসকলক কাম কৰা সংস্থাপনৰ ব্যৱস্থা কৰিব কাৰণে তেওঁ ব্যৱস্থা গ্ৰহণ কৰিছে। গতিকে যেতিয়া মিয়ামুক্ত হ'ব উজনি অসম, যেতিয়া অসম মিয়ামুক্ত হ'ব, তেতিয়া নিশ্চয়কৈ অসমৰ বিভিন্ন স্থানত আমাৰ খিলঞ্জীয়া যুৱকসকল ওলাই আহিব। গতিকে যিকোনো প্ৰান্তৰ পৰা সকলো মিয়াক বাংলাদেশমুখী হ'বলৈ আমি দাবী জনাইছো। এয়া হৈছে জাতীয় সংগ্ৰামী সেনাই অসমৰ শিৱসাগৰ জিলা সম্পাদক ৰিদীপ দত্ত। তেওঁলোকে ইতিমধ্যেই জয়সাগৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে। বিশেষকৈ শিৱসাগৰৰ ভটিয়াপাৰত তেওঁলোকে যি হৰ্ডিং আঁৰিছিলে মিয়া বিৰোধী শ্লোগান লিখি, সেই হৰ্ডিংসমূহ কোনো দুষ্কৃতিকাৰীয়ে ফালি পেলালে, যাৰ বাবে এক উচিত তদন্ত দাবী তুলি এনেধৰণে এজাহাৰ তেওঁলোকে দাখিল কৰিছে। কিন্তু এইখিনিতে এটা লক্ষণীয় কথা হ'ল যে এই ধৰণৰ যি মৰা পিটা, এই ধৰণৰ কাৰ্যবিলাক সাধাৰণতে কোনো সচেতন নাগৰিকে সাধাৰণতে নিবিচাৰে। বিশেষকৈ আইন হাতত তুলি যাতে কোনেও নলয়, তাৰ বাবে সকলোৱে আহ্বান জনাইছে। অনাগত সময়ত লক্ষণীয় হ'ব আৰক্ষী প্ৰশাসনে কি ধৰণে পদক্ষেপ গ্ৰহণ কৰিব সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে। আৰু এই যি পৰিস্থিতি বৰ্তমান কিছু উত্তেজনাময় হৈ আছে ঠায়ে ঠায়ে, এই পৰিস্থিতি চম্ভালিবলৈ প্ৰশাসনে কি ধৰণৰ পদক্ষেপ ল'ব অনাগত সময়ত লক্ষণীয় হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।